নলবাৰীলৈ সুনাম কঢ়িয়ালে সমৰজিৎ কলিতাই। নলবাৰী চহৰৰ জ্যোতিনগৰ সমুদ্ৰপথৰ নিবাসী ৰঞ্জিত কলিতা আৰু অনিমা কলিতাৰ একমাত্ৰ পুত্ৰ সমৰজিৎ কলিতা 2023 চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা উত্তীৰ্ণ হয়। সমৰজিৎ কলিতাই নলবাৰী বিদ্যানিকেতনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নলবাৰীৰ আখাৰৰ জুনিয়ৰ কলেজ DSRৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টেণ্ড কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। গুৱাহাটী কটন কলেজত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দিল্লীত মাষ্টাৰ ডিগ্ৰী কৰি অনলাইন কোচিং কৰি প্ৰতিদিনে 8 ঘণ্টাকৈ ঘৰত পঢ়ি অসম লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা কঢ়িয়াই নলবাৰীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। সমৰজিতৰ পিতৃ প্ৰাক্তন ভাৰতীয় সেনা বিষয়া। চাকৰি সূত্ৰে পিতৃ ৰাজ্যৰ বাহিৰত থাকিবলগীয়া হোৱা হেতু মাতৃয়ে সকলো ধৰণৰ যতন লৈছিল। পুত্ৰৰ এনে সাফল্য গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে নলবাৰীবাসী। নিজৰ কষ্টখিনি সামৰ্থ্য হোৱা বুলি যথেষ্টখিনি আনন্দিত হৈছোঁ আৰু ফিউচাৰটো যাতে মই ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ আৰু সমাজৰ প্ৰতি কিবা এটা কৰিব পাৰোঁ নিজৰ কৰ্মৰ যোগেদি, তাৰ কাৰণে মই নিজক লৈ আশাবাদী আৰু মই মোৰ সাফল্যৰ কাৰণে মোৰ মা দেউতাৰ ওচৰত চিৰকৃতজ্ঞ আৰু যিখিনি মানুহে মোক মোৰ যাত্ৰাত সহায় কৰি আহিছে তেওঁলোকৰ প্ৰতি মই বিশেষ কৃতজ্ঞ। কোচিং কৰা গৈছিল নেকি? হয়, মই দিল্লী ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰিছিলোঁ। তো সেইখিনি টাইমত থাকোঁতে মই এনভাইৰনমেণ্টৰ প্ৰতি গম পাইছিলোঁ গোটেইখিনি কথা আৰু যেতিয়া ঘৰ আহিছিলোঁ তেতিয়া মই অনলাইন কোচিং এটাত এনৰোল কৰিছিলোঁ। হয়, এনেই কিমান মান ষ্টাডি কৰা গৈছিল সময়টো বা কিমান ডে টু ডে? হয়, কোচিং আৱাৰ্ছ 3 আৱাৰ্ছ আছিল। তাৰোপৰি মই চেল্ফ ষ্টাডি 8-9 ঘণ্টামান কৰিছিলোঁ দিনটোৰ, কাৰণ সেইখিনি সময় পোৱা যায় আৰু ৰেষ্টটোও বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাটোৰ কাৰণে, কাৰণ এমাহ বা 2 মাহ পঢ়ি কিনে দিয়া পৰীক্ষা নহয়, যিহেতু বছৰ জুৰি কষ্ট কৰিব লাগে। সেইকাৰণে এটা কনচিষ্টেণ্টলি 8-9 ঘণ্টা মই এভাৰেজ পঢ়িছিলোঁ। যিবিলাক ল'ৰা বৰ্তমান APSCৰ কাৰণে এপিয়াৰ হ'ব খোজে তেওঁলোকে অলপ কনফিউজ হয় আৰু ছেকেণ্ড কথা অলপ ভয় কৰে যে পাৰিম নে নোৱাৰিম বা কিন্তু তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব যে এইবিলাক ভয় নাখায়, কি ক'বা আহি থকা ল'ৰা যিখিনি এপিয়াৰ হ'ব পাৰিছে? প্ৰথম কথা তেওঁলোকে APSC গাইডলাইনছখিনি চাব লাগে। তাত স্পষ্টকৈ লিখা আছে যে যিকোনো ছাবজেক্টৰ গ্ৰেজুৱেটে পৰীক্ষাটোৰ কাৰণে অৱতীৰ্ণ হ'ব পাৰে। তো সেইকাৰণে তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগে যে মই এজন গ্ৰেজুৱেট, মই যদি কষ্ট কৰোঁ সঠিক পথত তেতিয়াহ'লে নিশ্চয়কৈ মই সাফল্য লাভ কৰিব পাৰিম। আৰু মই ভাবোঁ যে যিখিনি এক্সটাৰ্নেল ফেক্টৰ্ছ থাকে সেইখিনিৰ ওপৰত বেছি গুৰুত্ব নিদি নিজৰ ডেইলি টাৰ্গেটছখিনি পূৰা কৰিব লাগে, ডেইলি নিজৰ পঢ়াখিনি সম্পূৰ্ণ কৰিব লাগে আৰু যদি সম্পূৰ্ণ কৰে মই ভাবোঁ যে সেই ভয়টো নাইকিয়া হৈ যাব, কাৰণ নিজৰ পঢ়াৰ যোগেদি নিজৰ ওপৰত বিশ্বাস আহে আৰু সেই বিশ্বাসটো যদি ৰাখে তেওঁলোকে নিশ্চয়কৈ সাফল্য পাবলৈ সক্ষম হ'ব। থেংক ইউ। আমাক ৰাইজকে এইখিনিয়ে ক'ব বিচাৰোঁ কি তেখেতসকলেও যাতে প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ভালতো বিচাৰে, গতিকে তেখেতসকলে যেন নিজৰ ল'ৰা ছোৱালীক উদগনি দিয়ে আৰু ল'ৰা ছোৱালীক আগবাঢ়ি যোৱাত সহায় সুবিধা আগবঢ়ায়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।